নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে সেই পদটোৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে, তাৰপিছত আপোনালোকৰ কিমান বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰে, তাৰপৰা আপোনালোকৰ ইয়াৰ যিটো ট্ৰেইনিং পিৰিয়ডটো আপোনালোকৰ কিমান দিনীয়া হয়, তাৰপৰা আপোনালোকৰ দৰমহা কিমান পায় আৰু আপোনালোকৰ বহুতে সুধি থাকে যে আপোনালোকৰ পিষ্টল পায় নে নাপায়। এই ভিডিঅ'টো আপোনালোকক গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ হয় সেইটো আপোনালোকৰ অসম আৰক্ষীৰ যিটো চাব ইন্সপেক্টৰ লেভেলৰ হয়। আপোনালোকক সোমোৱাৰ পিছত আপোনালোকে কান্ধত 2টা ষ্টাৰ লগাবলৈ পায়। এতিয়া আপোনালোকৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 ৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে। আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 ৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগে আপোনালোকৰ চিম্পুল গ্ৰেজুৱেট। আপুনি যদি ছায়েন্স, আৰ্টছ, কমাৰ্চ আপুনি এই 3টা ষ্ট্ৰীমৰ ভিতৰত আপুনি যদি যিকোনো এটা ষ্ট্ৰীমৰ পৰা আপুনি যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেন্তে এপ্লাই কৰিব পাৰে। আৰু আপোনালোকক বহুতে সুধি থাকে ডিষ্টেঞ্চত যদি তেওঁলোকে ডিগ্ৰী কমপ্লিট কৰে তেতিয়া এপ্লাই কৰিব পাৰে নে নোৱাৰে। আপোনালোকে যদি ডিষ্টেঞ্চতো যদি আপুনি ডিগ্ৰী কমপ্লিট কৰিছে তেন্তে আপুনি এপ্লাই কৰিব পাৰে। আপুনি যিকোনো এটা ষ্ট্ৰীমৰ পৰা হওক, আপুনি ডিষ্টেঞ্চৰ পৰা হওক, আপুনি যদি চিম্পুল গ্ৰেজুৱেট তেন্তে আপুনি এই পদখিনিত এপ্লাই কৰিব পাৰে। আপোনালোকৰ কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা নাই। তাৰপিছত আপোনালোকৰ বয়সটো হৈছে আপোনালোকৰ 18ৰ পৰা 40 বছৰ। আপোনালোকৰ যিখিনি জেনেৰেল কেণ্ডিডেট তেওঁলোকে 18ৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰে। তাৰপৰা আপোনালোকৰ OBC সকলে 3 বছৰ, তাৰপৰা আপোনালোকৰ ST সকলে আপোনালোকৰ 5 বছৰ এজ ৰেচিয়ন পায়। তাৰপিছত আপোনালোকৰ যিটো ইয়াৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয়। আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ 4টা ষ্টেপত হয়। আপোনালোকৰ প্ৰথম হয় আপোনালোকৰ ফিজিকেল। আপোনালোকৰ ফিজিকেলত 2টা ইভেণ্ট থাকে, আপোনালোকৰ ৰানিং আৰু লং জাম্প। আপোনালোকৰ ল'ৰাসকলৰ 3200 মিটাৰ আৰু ছোৱালীসকলৰ 1600 মিটাৰ। তাৰপিছত আপোনালোকৰ ৰিটেন টেষ্ট। আপোনালোকৰ ৰিটেন টেষ্টত আপোনালোকৰ 100টা কুৱেশ্যন আহে আৰু আপোনালোকৰ 100 মাৰ্কছৰ হয়। তাৰপিছত আপোনালোকৰ যিটো ৰিটেন টেষ্ট হয় ৰিটেন টেষ্টটো আপোনালোকৰ নিগেটিভ মাৰ্ক থাকে। আপোনালোকৰ যিটো ৰিটেন টেষ্ট হয় ৰিটেন টেষ্টটো আপোনালোকৰ অসম আৰক্ষীৰ যিটো চাব ইন্সপেক্টৰৰ ৰিটেন টেষ্ট আপোনালোকৰ ABUBৰ সেইটো গোটেই আপোনালোকৰ ছেম হয়। আপোনালোকৰ 100টা কুৱেশ্যন থাকে, তাৰপিছত আপোনালোকৰ নিগেটিভ মাৰ্ক থাকে, আপোনালোকৰ একেই হয়। তাৰপিছত আপোনালোকৰ যিটো থাৰ্ড ষ্টেপটো হৈছে আপোনালোকৰ ৱাকিং টেষ্ট। আপোনালোকৰ ল'ৰাসকলৰ 26 কিলোমিটাৰ আৰু ছোৱালীসকলৰ 16 কিলোমিটাৰ। আপোনালোকে সেইটো জাষ্ট কোৱালিফাই কৰিব লাগে, আপোনালোকৰ তাত কোনো ধৰণৰ মাৰ্ক নাথাকে। আৰু আপোনালোকৰ যিটো একেবাৰে লাষ্ট ষ্টেপটো হৈছে আপোনালোকৰ অৰেল বা ভাইভা। তাৰপিছত আপোনালোকৰ বহুতে সোধে যে ট্ৰেইনিং পিৰিয়ডটো আপোনালোকৰ কিমান দীঘলীয়া হয়। আপোনালোকৰ প্ৰথম 3 মাহ ট্ৰেইনিং হয়, তাৰপিছত আপোনালোকৰ 4 মাহ আকৌ ট্ৰেইনিং হয়। আপোনালোকৰ যিটো 4 মাহ ট্ৰেইনিং হয় পাছত সেইটো আপোনালোকৰ একেলগতে নহয়, আপোনালোকৰ বেচ বাই বেচ আপোনালোকৰ নি থাকে। গতিকে আপোনালোকৰ প্ৰথম যিটো 3 মাহ ট্ৰেইনিং কমপ্লিট কৰাৰ পিছতে আপুনি চাকৰিত জইন কৰিব লাগিব। তাৰপিছত আপোনালোকৰ বহুত দিনৰ পিছতো আপোনালোকৰ যিটো ছেকেণ্ড আপোনালোকৰ ট্ৰেইনিঙৰ সেইটো আপোনাৰ বহুত দিনৰ পিছতো আপুনি কৰিব পাৰে। তাৰপিছত আপোনালোকৰ আহি গ'ল ডিউটি। এতিয়া আপোনালোকৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে সেইটো আপোনালোকৰ জেগা অনুসৰি ডিউটি বেলেগ। এতিয়া আপোনালোকৰ 3টা ভাগত ভাগ কৰি দিছে। আপোনালোকৰ প্ৰথমটো হৈছে ৱাইল্ড লাইফ চেঞ্চুৰী, ছেকেণ্ডটো হৈছে আপোনালোকৰ নৰ্মেল আৰু থাৰ্ডটো হৈছে আপোনালোকৰ ছ'চিয়েল ফৰেষ্ট্ৰি। এতিয়া আপুনি ৱাইল্ড লাইফত থাকিলেও ডিউটি বেলেগ, তাৰপিছত নৰ্মেলত থাকিলেও বেলেগ আৰু ছ'চিয়েল ফৰেষ্ট্ৰিত থাকিলেও ডিউটি বেলেগ। আপোনালোকৰ যেনেকৈ ফৰেষ্ট গাৰ্ডৰ আপোনালোকৰ ৱাইল্ড লাইফত থাকিলে ডিউটি বেলেগ, তাৰপিছত আপোনালোকৰ নৰ্মেলত থাকিলেও ডিউটি বেলেগ বা ছ'চিয়েলত থাকিলেও ডিউটি বেলেগ। আপুনি য'তেই নাথাকক যদি আপুনি ভিতৰত থাকে তেন্তে আপোনালোকৰ যদি আপুনি বিট অফিচত থাকে তেন্তে আপোনালোকক সেই বিট অফিচাৰ হিচাপে দিয়ে। যদি আপোনালোকৰ 2জন ফৰেষ্টাৰ থাকে তেন্তে তেওঁক ছেকেণ্ড বিট হিচাপে ৰাখে, কিন্তু আপোনালোকৰ প্ৰায়খিনি ভিতৰতে আপোনালোকৰ এজনেই ৰাখে ফৰেষ্টাৰ গ্ৰেড 1, সেইজনক বিট অফিচাৰ হিচাপে দিয়ে। আৰু কিছুমান ডাঙৰ বিট অফিচত আপোনালোকৰ 2জন বা 3জনলৈকে ফৰেষ্টাৰ গ্ৰেড 1 থাকে। তাৰপৰা আপোনালোকৰ বহুতে সুধি থাকে যে আপোনালোকৰ যিটো পিষ্টল থাকে নে নাথাকে। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে তাত আপোনালোকক কোনো ধৰণৰ পিষ্টল নাথাকে। যদি আপুনি ৱাইল্ড লাইফত থাকে তেন্তে আপোনালোকক SLR বা ইনচাৰ্জ বা আপোনালোকক কিবা 303 তেনেকুৱা দিয়ে, কিন্তু আপোনালোকৰ যিটো সৰু পিষ্টল সেই সৰু পিষ্টলটো আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ক নিদিয়ে। তাৰপৰা আপোনালোকৰ বহুতে সুধি থাকে যে দৰমহাটো কিমান। এতিয়া আপোনালোকৰ 2023 চনৰ আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো নিযুক্তি হৈছিল তাত আপোনালোকৰ যিখিনি ফৰেষ্টাৰ গ্ৰেড 1 আপোনালোকে পাইছিল সেইখিনি দৰমহা আজিৰ ডেটত আপোনালোকৰ 30,000 প্লাছ। তাৰপৰা আপোনালোকৰ বহুতে সোধে যে ফৰেষ্ট গাৰ্ড আৰু
ফৰেষ্টাৰ গ্ৰেড 1ৰ মাজত আপোনালোকৰ দৰমহাটো কিমান ডিফাৰেঞ্চ। এতিয়া আপোনালোকৰ 2023 চনৰ যিখিনি আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড আপোনালোকৰ সেইখিনি দৰমহাৰ যিটো পাৰ্থক্য আপোনালোকৰ বৰ্তমান প্ৰায় 1000 আপোনালোকৰ 1000 ডিফাৰেঞ্চ। আপোনালোকৰ যিখিনি ফৰেষ্টাৰ গ্ৰেড 1 তেওঁলোকে 1000 ফৰেষ্ট গাৰ্ডতকৈ বেছি পায়, আপোনালোকৰ ইমান বেছি ডিফাৰেঞ্চ নহয়। এতিয়া আপোনালোকক আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে সেই পদৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ক'লোঁ, তাৰপিছত বয়স ক'লোঁ, চিলেকশ্যন প্ৰচেছ ক'লোঁ, তাৰপৰা আপোনালোকৰ দৰমহা ক'লোঁ আৰু আপোনালোকৰ পিষ্টল থাকে নে নাথাকে আপোনালোকক এই গোটেইখিনি কথা জনাই দিলোঁ। ইয়াৰ পিছতো যদি আপোনালোকৰ কিবা জানিব লগা থাকে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব, নাইবা মোৰ যিটো ইনষ্টাগ্ৰাম আইডি প্ৰফুল্ল অসম তাত মেছেজ কৰিব, আপোনালোকক জনাই দিম। ধন্যবাদ।